চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। দুগুণ নহয় 3 গুণ বাঢ়িব কৰ্মচাৰীৰ দৰমহা। গ্ৰেড অনুসৰি পৃথক পৃথক হ'ব ফিটমেণ্ট ফেক্টৰ। ফিটমেণ্ট ফেক্টৰক লৈ পুনৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। 2.15, 2.57 বা 2.86 নহয় ফিটমেণ্ট ফেক্টৰ। অষ্টম দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰ হ'ব 3.25। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অষ্টম দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰ 3.25 হ'ব পাৰে নেকি? এই দাবী উত্থাপন কৰিছে কৰ্মচাৰী সংগঠনসমূহে। বিশেষকৈ ফেডাৰেশ্যন অৱ নেশ্যনেল পোষ্টেল অৰ্গেনাইজেশ্যন FNPOয়ে দৰমহা বৃদ্ধি সম্পৰ্কে এই প্ৰস্তাৱ আগবঢ়াইছে। FNPOৰ মতে ফিটমেণ্ট ফেক্টৰ 3ৰ পৰা 3.25লৈ বৃদ্ধি কৰা উচিত। ইয়াৰ উপৰিও বৰ্ধিত বাৰ্ষিক হাৰ 3%ৰ পৰা 5%লৈ উন্নীত কৰাৰ প্ৰস্তাৱো দিয়া হৈছে। FNPOয়ে ভিন্ন দৰমহা স্তৰৰ বাবে ভিন্ন ফিটমেণ্ট ফেক্টৰ প্ৰস্তাৱ প্ৰদান কৰিছে। তেওঁলোকে উল্লেখ কৰিছে লেভেল 1ৰ পৰা লেভেল 5লৈ গ্ৰুপ C আৰু গ্ৰুপ Dৰ ফিটমেণ্ট ফেক্টৰ 3 হোৱা উচিত। লেভেল 6ৰ পৰা লেভেল 12লৈ ফিটমেণ্ট ফেক্টৰ 3.05ৰ পৰা 3.1 হোৱা উচিত। লেভেল 13ৰ পৰা লেভেল 15লৈ উচ্চপদস্থ বিষয়াৰ ফিটমেণ্ট ফেক্টৰ 3.15 হোৱা উচিত। লেভেল 16 আৰু তাতকৈ ওপৰৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ সৰ্বাধিক ফিটমেণ্ট ফেক্টৰ 3.25 হোৱা উচিত। এই ব্যৱস্থাৰ মূল লক্ষ্য হ'ল দৰমহা মেট্ৰিক্সত সমতা বজাই ৰখা। উদাহৰণস্বৰূপে যদি কোনো লেভেল 1ৰ কৰ্মচাৰীৰ বৰ্তমানৰ মূল দৰমহা 18,000 টকা হয়, তেন্তে ফিটমেণ্ট ফেক্টৰ 3 অনুমোদিত হ'লে অষ্টম দৰমহা আয়োগত তেওঁৰ মূল দৰমহা হ'ব প্ৰায় 54,000 টকা। আনফালে শীৰ্ষ পৰ্যায়ৰ বিষয়া যেনে কেবিনেট ছেক্ৰেটাৰী স্তৰৰ বিষয়া যাৰ বৰ্তমানৰ মূল দৰমহা প্ৰায় 2.5 লাখ টকা, যদি ফিটমেণ্ট ফেক্টৰ 3.25 অনুমোদিত হয়, তেন্তে নতুন মূল দৰমহা 8 লাখ টকাৰো অধিক হ'ব পাৰে। এতিয়া অষ্টম দৰমহা আয়োগৰ অধীনত দৰমহা বৃদ্ধিৰ চূড়ান্ত দাবী স্থিৰ কৰিবলৈ শীঘ্ৰে কৰ্মচাৰী সংগঠনসমূহে বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠক 25 ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত কৰা হ'ব আৰু এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগী সংগঠনসমূহৰ সদস্যসকল উপস্থিত থাকিব। বৈঠকৰ পাছত কৰ্মচাৰী সংগঠনসমূহে অষ্টম দৰমহা আয়োগলৈ দৰমহা বৃদ্ধি সম্পৰ্কে চূড়ান্ত দাবী দাখিল কৰিব। আৰু এয়া আছিলে ফিটমেণ্ট ফেক্টৰ সন্দৰ্ভত FNPOৰ ফালৰ পৰা আগবঢ়োৱা প্ৰস্তাৱ। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।